আমাৰ হোম মেকাৰখিনিৰ কি ক'ম কথা, কামৰ শেষ নাই, আদি অন্ত নাই। কিন্তু সকলো বস্তু আমি ভিডিঅ' আকাৰে দেখুৱাব নোৱাৰোঁ আৰু দেখালে মানুহে বেয়াও পাব, কি কৰিছে কি নকৰিছে সেইবিলাক দেখাই থাকে বুলি ক'ব আৰু সচৰাচৰ কয়েই যেনিবা। তথাপিও মানে দেখুৱাও কিছুমান বস্তু আমাৰ মানে যিহেতু কিছুমান বস্তু দেখুৱাব লগা মানে এটা পৰিস্থিতি হৈ যায়। যি হওক ৰাতিপুৱাৰ কামখিনি কৰি উঠিলোঁ, তাৰপিছতে বাচন বৰ্তন আছে, ইফালে বাচন বৰ্তন ধুলোঁ আৰু চবখিনি কৰা হোৱাৰ পাছত লাহেকৈ এতিয়া আমাৰ লিটিল ব্লগাৰৰ যিহেতু এক্সাম আছিল, সোনকালে আহি পাইছে এক্সামৰ দিন। তাৰপিছত তাইকো গা পা ধুৱাই ফ্ৰেছ কৰালোঁ, নিজেও গা পা ধুই ফ্ৰেছ হ'লোঁ। মানে আগতে গা পা ধোৱা হৈছে ভালকৈ, মানে পূজাত যাম বুলি আৰু মোৰ গা ধুলোঁ যিহেতু শিৱ পূজা আছিল সেইদিনাখন। আৰু আমি একদম 2-3 ঘণ্টামান ৰখি ৰখি তাৰপিছতহে আমাৰ মানে ড্ৰাইভাৰজন, মানে আমাৰ আলামালা ব্লগাৰ যিজনে আমাক লৈ যাব, তেখেতে আহি পালে আৰু আমি আহি গ'লোঁ অনুভৱৰ ঘৰলৈ। কাৰণ আমাক অনুভৱৰ ঘৰৰ পূজাত নিমন্ত্ৰণ কৰিছিল, আমন্ত্ৰণ জনাইছিল আৰু আহিয়ে প্ৰসাদ পাই গ'লোঁ। কি ক'ম, প্ৰসাদৰ সোৱাদ। তাৰপিছত এয়া মই অলপ লৈছোঁ ঘোটা, অলপমান খাইছোঁ কাৰণ পিছদিনাখন আছিলে আমাৰ লিটিল ব্লগাৰৰ এক্সাম, সেইকাৰণে অলপমান খাইছোঁ, নিচা লাগি যাব ক'ৰবাত, দিগদাৰ আছেতো। তাৰপিছত খিচিৰিৰ সোৱাদনো আৰু কি ক'ম, চবেই জানে পূজাৰ খিচিৰিৰ সোৱাদ। তাৰপিছত এয়া অনুপৰ বেচেৰা চৰ্দি কাহ হৈছে, সেইকাৰণে মুখত অলপ কাপোৰ চাপোৰ বান্ধি আছে আৰু নহ'লে ক'ৰবাত খুচুৰি যাব পাৰে নহয় আমাক। আৰু এইটোৱে হৈছে সিহঁতৰ শিৱ মন্দিৰটো। আৰু আমি লাহেকৈ পিছদিনাখন যিহেতু পৰীক্ষা আছে সেইকাৰণে সোনকালে